হয়, আজি দলৰ নৱদলৰ মুখ্য কাৰ্যালয়ত এখন বিষয়ববীয়াৰ সভা আৰু এই বিষয়ববীয়াৰ সভাত আমাৰ দুয়োগৰাকী সাংসদ আৰু বিধায়কসকলে সভা অনুষ্ঠিত হয়। বৰ্তমান আপোনালোকে সকলো দেখিছে যে ৰাজ্যখনৰ বহুকেইখন জিলাত বানপানী দলৰ কৰ্মকৰ্তাসকলক আমি কেনেদৰে ভূগোলৰ ৰাইজৰ কাষত আমি থিয় কৰাব পাৰোঁ এই সম্পৰ্কত আজি আৰু ইয়াৰ উপৰিও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সম্পৰ্কত আৰু হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কতো আলোচনা হৈছে। পঞ্চায়ত গঠন, আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদ এইবিলাক আজি আমি ইয়াত আলোচনা কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ সন্মুখত ৰাজ্যসভাৰ নিৰ্বাচন আছে। ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আলোচনা কৰি এখন আসন আমি লাভ কৰিছোঁ প্ৰতিদ্বন্দ্বিতাৰ বাবে। নমিনেশ্যনৰ 7 তাৰিখ 9 তাৰিখ সেই সম্পৰ্কতো আজি আলোচনা হৈছে। তালিকা কিমানে আবেদন কৰিছে, সংখ্যা কিমান হৈছে, সিদ্ধান্ত কেনেকুৱা হ'বগৈ? হয়, যথেষ্ট সংখ্যক আমাৰ দলৰ কৰ্মকৰ্তাই ৰাজ্যসভাৰ বাবে আবেদন কৰিছে। এখন কমিটি আছে দলৰ সভাপতি কাৰ্যকৰী সভাপতি মণিভূষণ চৌধুৰী ডাঙৰীয়া আৰু মই ইতিমধ্যে সভাপতি হিচাপে নকৰোঁ যে আমাৰ আন দুগৰাকী মানে কৃষক মহন্ত আৰু মণিভূষণ কোনো প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে। সকলৰ লগত মত বিনিময় কৰিছে আৰু ইয়াৰ উপৰি দলৰ বাকী জ্যেষ্ঠ সাংসদ সতীৰ্থ আছে তেওঁলোকৰ লগত মত বিনিময় কৰিছে আৰু তাৰপিছতে আমি এটা সিদ্ধান্ত ল'ম। নমিনেশ্যনৰ লাভ দিল আছে। নমিনেশ্যন 9 তাৰিখে মানে তাৰিখটো এতিয়াও ঠিক কৰা নাই। 9 তাৰিখে নমিনেশ্যনৰ দিছে। আমি শুনিছোঁ 26জনীয়া তালিকা পাইছে বুলি শুনিছোঁ আবেদনকাৰী, হয় নেকি তেনেকুৱা না বেছি? 26জনেই হ'ব পাৰে। তেওঁলোকে আশা কৰাটো বেয়া নহয়। তেনেকুৱা আমি কোনেও স্থাপন কৰা নাই সমিতিৰ মাজেৰে। কাৰণ আপোনালোকে জানে যে আমি বহুত টাফ টাইম পাৰ কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ কাৰো টিমত নাই, বুজাবুজিৰ মাজেই এই কামখিনি হ'ব আৰু সেই কথাকে আজি সভাই মানে আশা কৰিছোঁ। সেইকাৰণে এখন কমিটি কৰিছোঁ। মই দেখা নাই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা এইসকলৰ নামো আছে নিশ্চয় তেনেকুৱা ধৰণৰ। মই ইমানকৈ চোৱা নাই, এখন দীঘলীয়া তালিকাই আছে। ঠিক আছে, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।